বৰপেটা আৰক্ষীৰ বৃহৎ ড্ৰাগছ বিৰোধী অভিযান বৰপেটা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হাউলিত বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট জব্দ AS25FC 3987 নম্বৰৰ এখন ট্ৰাকত মিজোৰামৰ পৰা সৰবৰাহ কৰা অৱস্থাত ২৭টা পেকেট ২৬,০০০ ইয়াবা টেবলেট জব্দ ট্ৰাকৰ পিছপিনৰ বাম্পাৰ আৰু ট্ৰাকখনৰ তলত সেলফ বনাই কৰিছিল ড্ৰাগছ সৰবৰাহ জব্দ কৰা ইয়াবা টেবলেটসমূহৰ মূল্য ১,৩০,০০,০০০ টকা বুলি অনুমান কৰা হৈছে ড্ৰাগছ সৰবৰাহৰ অভিযোগত ট্ৰাকখনৰ চালক আসমত আলী গ্ৰেপ্তাৰ ধৃত আসমত আলী ঘৰ ধুবুৰী বিলাসীপাৰাত বৰপেটাৰ উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মনে জনোৱা মতে আৰক্ষীৰ কঠোৰ ড্ৰাগছ বিৰোধী অভিযানৰ পিছতে ড্ৰাগছ সৰবৰাহকাৰীয়ে সলনি কৰিছে ড্ৰাগছ সৰবৰাহৰ কৌশল বৰপেটা চেঙাৰ পলাচিত বায়ানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আপনি তো মুখত বহুত কৈ থকা নাই কম আহো না হলি মানুহ এখিনি অলপ বিচাৰি দিয়া মনটো ইফালে চাওক আজি আমি গোপনীয় সূত্ৰে জানিব পাৰো যে AS25FC 3987 ট্ৰাক এখনত গোপনীয় চেম্বাৰত ড্ৰাগছ সৰবৰাহ কৰি আনি আছে সেইমতে আমাৰ হাউলি আমি নাকা চেকিং নকৰোঁ কিন্তু নাকা আমাৰ পুলিচ দেখি পিনে গাড়ীটোৱে পাৰ্কিঙত আহি পিনে সোমায় পিছত আমি পাৰ্কিঙত ড্ৰাইভাৰ আৰু গাড়ী চালকক আটক কৰোঁ আৰু তেখেতৰ স্বীকাৰোক্তিত তেখেতে গাড়ীৰ বেকচাইডৰ ডাম্পাৰৰ কি কয় যিখিনি বাম্পাৰত কাটিং কৰি পিনে তাৰ ভিতৰত নাৰ্কটিক ড্ৰাগছ সোমাই আনিছিল আৰু আমি এতিয়া এইখিনি খুলি পিনে চালোঁ গোটেইখিনি ২৬,০০০ ইয়াবা টেবলেট আমি জব্দ কৰিলোঁ এইটো আহিছিল গুৱাহাটী ছাইডৰ পৰা আহিছিল তুমি আমি ড্ৰাইভাৰক যিয়ে আনিছে তাক প্ৰপ'জ কৰি আছোঁ ফাৰ্ডাৰ যি হয় এতিয়া ডিষ্টেঞ্চেশ্যন গম পোৱা নাই আমি ইণ্টাৰচেপ্ট কৰি ইয়াত ধৰিলোঁ ফাৰ্ডাৰ তাক ইণ্টাৰগেশ্যন কৰিলে আমি গোটেইখিনি গম পাম ক'ৰ পৰা আনিছে ক'ত লৈ যাব গোটেইখিনি বজাৰ মূল্য ছাৰ এইটো আনুমানিক মূল্য 1,30,00,000 আজিকালি নতুন সিহঁতৰ নতুন টেকনিক এডপ্ট কৰে যাতে পুলিচে ধৰিব নোৱাৰে আজি ট্ৰাকৰ যিটো বাম্পাৰৰ বেক চাইডৰ বাম্পাৰৰ তলত ষ্টিলৰ প্লেট কাটিং কৰি পিনি ষ্টিলৰ প্লেটত স্ক্ৰু ফিট কৰি তাৰ ভিতৰত লৈ আহিছে আৰু তলতো আছে এইটো ভিতৰত আপোনাৰ চেচিছৰ তলত সিহঁতে কিছুমান গোপনীয় চেম্বাৰ বনাই তাৰ ভিতৰত সৰবৰাহ কৰে আগতে কিন্তু মানে চেম্বাৰ বনাই দিছিল এইটো গোপনীয় চেম্বাৰ বনাই দিছিল এই বাম্পাৰত আমি বেছি সংখ্যক বাম্পাৰত পাইছোঁ আৰু ট্ৰাকৰ চেচিছৰ তলত আমি তাৰ পৰা 4 পেকেট উদ্ধাৰ কৰিছোঁ জেনেৰেলি চেক কৰোঁতে ইমান সহজ আৰু যিটো গোপনীয় তথ্য যদি সঠিক হয় তেতিয়াহ'লে এইবোৰ চোৱা হয়